নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰখনত যদি ধন টকা পইচা বিচাৰে তেন্তে আপুনি ঝাৰু মৰাৰ সময়ত ঝাৰু মৰাৰ অৱস্থাত আপুনি কিছুমান নিয়ম মানি চলাটো খুবেই জৰুৰী। আপুনি যদি শুদ্ধ প্ৰয়োগত ঝাৰু ব্যৱহাৰ কৰিব পাৰে, ঝাৰুৱে আপোনাক আৰ্থিকভাৱে উন্নতি কৰি তুলিব। আজিৰ ভিডিঅ'টো আমি জ্যোতিষশাস্ত্ৰৰ অনুসৰি আপোনালোকৰ লগত ঝাৰু সঠিক পদ্ধতিত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়তে শ্বেয়াৰ কৰিম বহুতো গুৰুত্বপূৰ্ণ কথা। লগতে আপুনি ঝাৰু মৰাৰ সময়ত কি ভুল কাম কৰিব নালাগে, ঝাৰু আপুনি কেতিয়া মাৰিব নালাগে, আপুনি আপোনাৰ ঘৰৰ ঝাৰুডাল কেতিয়া কিনিব লাগিব আৰু কেতিয়া পেলাব লাগিব, আৰু আপুনি কেনেকৈ ঝাৰু ব্যৱহাৰ কৰিব লাগিব, বজাৰৰ পৰা প্ৰথমেই ঝাৰুডাল ক্ৰয় কৰি আনি আপুনি কি কাম কৰাটো উচিত, এই সকলোবিলাক কথা আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত শাস্ত্ৰৰ অনুসৰি শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি আপোনাৰ ঘৰত শুদ্ধ প্ৰয়োগত ঝাৰু ব্যৱহাৰ কৰি আৰ্থিকভাৱে উন্নতি হ'ব বিচাৰে, টকা পইচাৰ সমস্যা দূৰ কৰিব বিচাৰে, মা লক্ষ্মীৰ কৃপা পাব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয় বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকে কমেন্ট ছেকশ্যনলৈ গৈ লক্ষ্মী দেৱীৰ নামত এটা আপুনি ভক্তি মনেৰে কমেন্ট লিখিব। জয় লক্ষ্মী মা বুলি আপুনি ভক্তি মনেৰে এটা কমেন্ট লিখি আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আপোনালোকে যেতিয়া ভিডিঅ'টোত এটা লাইক কৰে তেতিয়া আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয়। সেইবাবেই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে আমাৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এই চেনেলটোত আমি জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে সংগ্ৰহ কৰোঁ প্ৰতিদিনে এটা নতুন ভিডিঅ'। যিটো ভিডিঅ' আপুনি প্ৰতিদিনে চালে এটা নজনা কথা আপুনি প্ৰতিদিনে জানিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবেই প্ৰতিজন দৰ্শককে অনুৰোধ কৰিছো চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমাৰ প্ৰতিখন ঘৰতে সকলোৰে ঘৰতে চাফ চিকুণ কৰিবৰ বাবে ঝাৰু সকলোৰে ঘৰতে থাকে। সেই ঝাৰুডালেই আপোনাক আৰ্থিকভাৱে উন্নতি কৰি তুলিব পাৰে আৰু আপোনাক দৰিদ্ৰও কৰি তুলিব পাৰে। কাৰণ শাস্ত্ৰত কোৱা হৈছে ঘৰখনৰ ঝাৰুডালত বাস কৰে ধনৰ দেৱী, ঐশ্বৰ্যৰ দেৱী আই লক্ষ্মী। লক্ষ্মী দেৱীয়ে সেই ঝাৰুডালত বাস কৰে। গতিকে আপুনি যদি আপোনাৰ ঘৰত থকা ঝাৰুডাল সঠিক পদ্ধতিত ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আপুনি আৰ্থিকভাৱে উন্নতি হোৱাটো একেবাৰে নিশ্চিত। পৰম কৃপা দৃষ্টি আপোনাৰ ঘৰৰ ওপৰত পৰিব লক্ষ্মী দেৱীৰ। সেইবাবেই আমি আপোনালোকক আজিৰ ভিডিঅ'টোত ঝাৰুৰ সম্পৰ্কীয় বিশেষ কিছুমান কথা, প্ৰয়োজনীয় কথাসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। যিসমূহ নিয়ম যদি আপুনি মানি চলিব পাৰে তেতিয়া আপোনাৰ জীৱনত, আপোনাৰ ঘৰখনত সুখ সমৃদ্ধিৰে ভৰি পৰিব আৰু মা লক্ষ্মী দেৱীৰ অসীম কৃপা দৃষ্টি আপোনাৰ সকলো সদস্যৰ ওপৰতে বিৰাজমান হৈ পৰিব। দৰ্শক, ঝাৰু আমাৰ সকলোৰে ঘৰতে আছেই। আপোনাৰ ঘৰতো হয়তো ঝাৰু আছে, কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি কিছুমান নিয়ম, কিছুমান সাৱধান আপুনি অৱলম্বন মানি চলিব লাগিব। তেতিয়াহে আপুনি ঝাৰুডাল ৰখাৰ ঘৰত সুফল পাব পাৰিব, লক্ষ্মী আইক সন্তুষ্ট কৰিব পাৰিব। কেৱল ঘৰখনত ঝাৰুডাল থাকিলেই যে আপোনাৰ ঘৰত লক্ষ্মী দেৱী থাকিব, লক্ষ্মী দেৱীৰ কৃপা থাকিব, তেনেকুৱা কথা নহয়। আপুনি কিছুমান নিয়ম আপুনি মানি চলিব লাগিব। প্ৰতিটো ক্ষেত্ৰতে সাৱধান অৱলম্বন কৰিব লাগিব। যদি ঘৰত ঝাৰু থকাৰ পাছতো আপুনি আৰ্থিক সমস্যাত ভুগিছে, তেতিয়াহ'লে হয়তো আপুনি এই নিয়মসমূহ মানি চলা নাই। শাস্ত্ৰৰ অনুসৰি যিসমূহ নীতি নিয়মৰ বিষয়ে কোৱা হৈছে, ঘৰখনত ঝাৰু এডাল থাকিলে সেইসমূহ নিয়ম আপুনি মানি চলিলেহে আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব। লক্ষ্মী আইৰ কৃপা আপোনাৰ ঘৰত বিৰাজমান হ'ব।
যিসমূহ নীতি নিয়ম আপুনি যদি অৱহেলা কৰে তেতিয়াহ'লে আপোনাৰ ঘৰলৈ লক্ষ্মী দেৱীৰ কোনোদিনেই আগমন নহ'ব। আপোনাৰ ঘৰখনৰ ওপৰত অসন্তুষ্ট হৈ থাকিব মা লক্ষ্মী, ধনৰ দেৱী। সেইবাবে আপুনিও যদি মা লক্ষ্মীক সন্তুষ্ট কৰি ঘৰখনত ধন সম্পত্তি টকা পইচাৰে ভৰাই তোলাটো বিচাৰে, আৰ্থিক অভাৱ অনাটনৰ পৰা মুক্ত হ'ব বিচাৰে, তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। যদি আপুনি এই ভিডিঅ'টো ইমানলৈকে চাই আছে তেন্তে আপুনি আধৰুৱা নকৰাকৈ প্ৰতিটো নিয়ম প্ৰতিটো কথা আপুনি জানি লোৱাটো খুবেই জৰুৰী। বিশেষকৈ ঘৰখনৰ মহিলাসকলে এই নিয়মসমূহ মানি চলিলে তেওঁলোকৰ ঘৰখন ধনৱান হোৱাটো একেবাৰে নিশ্চিত বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, আমাৰ সকলোৰে ঘৰলৈ এডাল নতুন ঝাৰু কোনদিনাখন কেতিয়া আমি ক্ৰয় কৰি অনাটো অত্যন্ত শুভ আৰু কোনদিনা কিনিব লাগে ঝাৰুডাল আৰু ঘৰখনলৈ কিনি আনি কোন ঠাইত আমি প্ৰতিদিনে ঝাৰুডাল কিদৰে ৰাখিব লাগে, কোন ঠাইত থ'ব লাগে আপুনিও হয়তো আজিলৈকে জনা নাই, যাৰ ফলত আপুনি আৰ্থিকভাৱে উন্নতি হ'ব পৰা নাই। সেইবাবে আপুনি ঝাৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইত্যাদি বহুতো কথা আপুনি জানিবলৈ আপোনাৰ এতিয়াও আছে। সেইবাবে চাই থাকক সম্পূৰ্ণকে এই কথাসমূহ, যিসমূহ কথা জানিলে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধিৰে জীৱনটো পৰিয়ালৰ লগত আপুনি কটাব পাৰিব। এই কথাসমূহ আপুনি আহৰণ কৰিবৰ বাবে বহুতো কঠিন নহয়। আপুনি সুন্দৰভাৱে ভিডিঅ'টো চাওক আৰু আপুনি কথাখিনিৰ প্ৰতি ধ্যান কৰিব। এক সুখী সমৃদ্ধিৰ জীৱন যাপন কৰিবৰ বাবে সকলোৱে বিচাৰে। ঘৰখনত থকা ঝাৰুডালেই আপোনাক এক সুখী জীৱন যাপন সমৃদ্ধিৰে ভৰা জীৱন যাপন ৰচনাৰ বিশেষ ভূমিকা পালন কৰাত সহায় কৰিব পাৰে। সাধাৰণ বুলি ভবা সেই ঝাৰুডালেই নিৰোগী আপোনাক কৰি ৰাখিব, সেই ঝাৰুডালেই ৰোগ ব্যাধি আপোনাৰ জীৱনৰ পৰা দূৰ কৰিব, সেই ঝাৰুডালেই। আপুনি হয়তো দেখিবলৈ পাইছে, দেখা পাইছে মা শীতলা দেৱীয়ে এখন হাতত ঝাৰু এডাল লৈ থকা। ঝাৰুৰ বিশেষ ভূমিকা মহত্ব আছে বুলি শাস্ত্ৰত কোৱা হৈছে। তেন্তে আহক আমি ঝাৰুৰ লগত জড়িত কথাসমূহৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি ভুলতো কেতিয়াও ঘৰত আপোনাৰ সূৰ্য অস্ত যোৱাৰ পিছত ঝাৰু কেতিয়াও নামাৰিব। সূৰ্য অস্ত যোৱাৰ পাছত আপোনাৰ ঘৰত ঝাৰু মৰাটো শুভ নহয় বুলি শাস্ত্ৰত মনুষ্যৰ বাবে পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ফলত আপোনাৰ ঘৰত ধন সম্পত্তিৰ ক্ষয় হোৱাৰ সম্ভাৱনা থাকে বুলি শাস্ত্ৰত কোৱা হৈছে। যিখন ঘৰত সূৰ্য অস্ত যোৱাৰ পাছত ঝাৰু ব্যৱহাৰ কৰে, ঝাৰু মাৰে ঘৰত, সেইখন ঘৰতেই ধন টকা সা সম্পত্তিৰ অভাৱৰ সন্মুখীন হয়। অভাৱ অনাটনে তেওঁলোকক লগ নেৰা হয়। ৰোগ ব্যাধিৰ অন্ত নহয় সেইখন ঘৰতে। সেইবাবেই ভুলতো কেতিয়াও সূৰ্য অস্ত যোৱাৰ পাছত ঘৰত ঝাৰু নামাৰিব। দুই নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰৰ কোনো সদস্য বিশেষ শুভ কামলৈ বুলি ওলাই যায়, কামলৈ বা চাকৰি ব্যৱসায়লৈ যদি ওলাই যায় আৰু যোৱাৰ লগে লগে যদি আপুনি ঝাৰু দিয়ে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ সদস্যসকল যি কামৰ বাবে ওলাই যাব সেই কামটোত যাত্ৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কোৱা হয়। তো যদি তেওঁলোকে বেলেগ ক'ৰবাত ঘৰখনৰ বাহিৰে যদি বেলেগ ক'ৰবাত ঝাৰু দি থকা দেখা পায়, তেতিয়াহ'লে তেওঁলোকে যিটো কামত যাব সেইটো কামত শুভ ফল পাবলৈ সক্ষম হ'ব বুলি শাস্ত্ৰত পৰামৰ্শ দিয়া হৈছে। তিনি নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ঘৰখনত ব্যৱহাৰ নকৰা প্ৰয়োজন নোহোৱা ঝাৰু আপুনি ঘৰখনৰ ভিতৰত বেছি দিনলৈকে ৰখাটো উচিত নহয়। শাস্ত্ৰত কোৱা হৈছে ঘৰখনত অপ্ৰয়োজনীয় ব্যৱহাৰ নকৰা ঝাৰুডাল ঘৰত ৰাখিব নালাগে। আপুনি সেই ঝাৰুডাল আপুনি বিসৰ্জন দি এডাল নতুন ঝাৰু ক্ৰয় কৰি আনিব লাগে। শনিবাৰে আপুনি প্ৰথমবাৰৰ বাবে সেই ঝাৰুডাল ব্যৱহাৰ কৰিব লাগে। যদি আপুনি এনেকৈ পুৰণি ঝাৰুডাল বিসৰ্জন দি এডাল নতুন ঝাৰু ক্ৰয় কৰে, তেতিয়াহ'লে ঘৰলৈ নিজে নিজে লক্ষ্মী দেৱীৰ আগমন ঘটিব। চাৰি নম্বৰতে হৈছে প্ৰিয় দৰ্শক, খোৱা বস্তু আপুনি কেতিয়াও ঝাৰুৰে সাৰিব নাপায়। এনে কাম আপুনি ভুলতো কেতিয়াও নকৰিব।
যদি আপুনি এনে কৰে তেতিয়াহ'লে লক্ষ্মী দেৱীক অপমান কৰাৰ দৰে হয়। শাস্ত্ৰত কোৱা হৈছে জাৰুত মহালক্ষ্মীয়ে বাস কৰে। সেইবাবে আপুনি প্ৰথমেই আপুনি য'ত খাদ্য খাব, মজিয়াতেই হওক বা য'তেই আপুনি খাদ্য খাব, সেই ঠাইখিনি আপুনি পানীৰে মোহাৰি তাৰ পিছতে আপুনি ঝাৰু প্ৰয়োগ কৰিব লাগে, ঝাৰু ব্যৱহাৰ কৰিব লাগে। তেনে ক্ষেত্ৰত লক্ষ্মী দেৱী ৰুষ্ট নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে কোনোবাই ঝাৰু দি থাকোতে তাৰ ওপৰেদি কেতিয়াও আপুনি পাৰ হৈ যোৱাটো অশুভ বুলি কোৱা হৈছে। এনে কৰিলে লক্ষ্মী দেৱীক অপমান কৰাৰ দৰে হয়, নাপায় বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবেই কোনোবা যদি ঘৰৰ সদস্যই ঘৰত ঝাৰু দি থাকে তেনে ক্ষেত্ৰত আপুনি ঝাৰুডালৰ ওপৰেদি পাৰ হৈ কেতিয়াও নাযাব। 6 নম্বৰতে হৈছে ঝাৰু কেতিয়াও ভৰিৰ তলত ৰাখিব নালাগে। তেনে কৰাটো শুভ নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। এনে যদি আপুনি কৰে তেতিয়াহ'লে ঘৰখনৰ পতি পত্নীৰ মাজত কাজিয়াৰ সৃষ্টি হয় বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবেই ভৰিৰ তলত কেতিয়াও ঝাৰু নাৰাখিব। 7 নম্বৰতে হৈছে আপোনাৰ ঘৰত যিদৰে আপুনি ধন টকা পইচা গোপনে ৰাখে, ঠিক সেইদৰে আপুনি ঝাৰুডালো আপোনাৰ ঘৰৰ এনেকুৱা এটা স্থানত ৰাখিব লাগিব, যিটো স্থানত ঘৰলৈ আলহী আহিলে, বাহিৰা আলহী বা মানুহ আহিলে সেই ঝাৰুডালৰ ওপৰত যাতে চকু নপৰে, এনেকুৱা ঠাইত আপোনাৰ ঘৰৰ ঝাৰুডাল ৰখাটো খুবেই শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, 8 নম্বৰতে হৈছে মা লক্ষ্মীয়ে ঝাৰুতেই নিবাস কৰে। এইবাবেই আপুনি ঝাৰুত কেতিয়াও ভৰি লগাব নালাগে। ঝাৰুত ভৰি লাগিলে আপোনাৰ ভুলতে, তেতিয়া আপুনি মা লক্ষ্মীক ধ্যান কৰি আপুনি ক্ষমা প্ৰাৰ্থনা কৰাটো খুবেই ভাল বুলি শাস্ত্ৰত কোৱা হৈছে। 9 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, এখন ঘৰত থকা ঝাৰুডাল আপুনি ঘৰখন চফা কৰিবৰ বাবেহে আপুনি ব্যৱহাৰ কৰিব লাগে। ঝাৰু কেতিয়াও পোন কৰি ৰাখিব নালাগে। এনে কৰিলে ঘৰখনত কণ্ডলৰ সৃষ্টি হয়, কাজিয়াৰ সৃষ্টি হয় বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবেই আপুনি ঝাৰুডাল কেতিয়াও পোনকৈ নাৰাখিব। প্ৰিয় দৰ্শক, 10 নম্বৰটোলৈ আগবঢ়াৰ পূৰ্বে ঝাৰুৰ লগত সম্পৰ্কীয় ইমানলৈকে যদি আপুনি কথাখিনি চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা অৱশ্যেই লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব। তেন্তে আহক আমি এইবাৰ 10 নম্বৰটোৰ বিষয়ে জানি লওঁ। 10 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, খোৱা বস্তুৰ ওপৰত কেতিয়াও ঝাৰু ৰাখিব নাপায়। এনে কৰিলে ৰোগ বীজাণু আমাৰ শৰীৰলৈ গৈ সংক্ৰমিত হ'ব পাৰে, যাৰ ফলত আপোনাৰ শৰীৰত, আমাৰ শৰীৰত বিভিন্ন বীজাণু, আপোনাৰ শৰীৰত, আমাৰ শৰীৰত বহুতো সমস্যা বা ৰোগ ব্যাধিৰ সৃষ্টি কৰিব পাৰে। সেইবাবেই খোৱা বস্তুৰ ওপৰত কেতিয়াও ভুলতো ঝাৰু নাৰাখিব। 11 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যেতিয়া আপুনি এখন নতুন ঘৰ প্ৰস্তুত কৰি ঘৰখনত আপুনি নতুনকৈ প্ৰৱেশ কৰিব, প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিব, তেতিয়া আপুনি ঘৰখনলৈ এডাল নতুন ঝাৰু লৈহে লগত আপুনি নতুন ঘৰখনলৈ প্ৰৱেশ কৰিব লাগে। এনে কৰিলে ঘৰখনলৈ সুখ সমৃদ্ধিৰ আগমন হয় বুলি শাস্ত্ৰত কোৱা হৈছে। 12 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, বাঢ়ি খোৱা বস্তু, ভগা চিগা অদৰকাৰী বস্তু আপুনি ঘৰত কেতিয়াও ৰখাটো উচিত নহয়। এনে বস্তু থাকিলে আপুনি অমাৱস্যাৰ দিনা বা শনিবাৰৰ দিনা আপুনি ঘৰৰ পৰা সেই বস্তুসমূহ বিসৰ্জন দিব লাগে। নহ'লে নকাৰাত্মক শক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰত পৰিব পাৰে। সেইবাবেই আপোনাৰ ঘৰত বহু পুৰণি ঝাৰু থাকিলেও আপুনি বিসৰ্জন দিব অমাৱস্যাৰ দিনা বা শনিবাৰৰ দিনা। প্ৰিয় দৰ্শক, 13 নম্বৰতে হৈছে আপোনাৰ ঘৰত কেতিয়াও ভঙা ঝাৰু থাকিবলৈ নিদিব। যদি ঝাৰুডাল ভাগি গৈছে তেতিয়াহ'লে সেই ঝাৰুডাল আপুনি বিসৰ্জন দিয়ক। ঝাৰু কেতিয়াও ভগা ৰাখিব নালাগে এখন ঘৰত। যদি এনে কৰে তেতিয়াহ'লে ঝাৰুৰ সৰু সৰু টুকুৰাবিলাক আপোনাৰ ঘৰত পৰি ঠাইখিনি আপোনাৰ অপৰিষ্কাৰ হৈ পৰিব, আৰু অপৰিষ্কাৰ ঠাইত কেতিয়াও লক্ষ্মী দেৱীয়ে বাস নকৰে। সেইবাবেই ঝাৰু কেতিয়াও বেয়া হৈ যোৱাৰ লগে লগে আপুনি ঘৰৰ ভিতৰত ৰখাটো উচিত নহয়। 14 নম্বৰতে হৈছে মঙ্গলবাৰ, শনিবাৰ, অমাৱস্যাৰ দিনা
প্ৰথম আপুনি ঝাৰু ব্যৱহাৰ কৰাটো খুবেই শুভ আৰম্ভণি কৰিলে আপুনি এইকেইটা দিনত তেতিয়া ঘৰখনলৈ সুখ আৰু সমৃদ্ধিৰ আগমন হয় বুলি শাস্ত্ৰত কোৱা হৈছে 15 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আপোনাৰ ঘৰৰ বাহিৰত যতে ততে ঝাৰু কেতিয়াও পেলাই থৈ দিব নালাগে এনে কৰাৰ ফলত আপোনাৰ ঘৰখনত বিভিন্ন সমস্যা হোৱাৰ লগতে ঘৰখনত চুৰি হোৱাৰো সম্ভাৱনা আহি পৰে বুলি কোৱা হৈছে শাস্ত্ৰত প্ৰিয় দৰ্শক এইবাৰ আমি জানো আহক 16 নম্বৰৰ শেষৰটোৰ বিষয়ে ঝাৰু কেৱল আপুনি সফাই কাৰ্যতে ব্যৱহাৰ কৰিব লাগে আন কামত ব্যৱহাৰ কেতিয়াও কৰিব নালাগে পশু পক্ষীক কেতিয়াও আপুনি ঝাৰুৰে আঘাত কৰিব নালাগে হত্যা কৰিব নালাগে বিশেষকৈ আপুনি গোধনক ঝাৰুৰে কেতিয়াও আঘাত কৰিব নালাগে অৰ্থাৎ গৰুক কেতিয়াও ঝাৰুৰে কোবাব বা মাৰিব নালাগে তেনে কৰাটো আপোনাৰ বাবে আপোনাৰ ঘৰখনৰ বাবে মহাপাপ বুলি কোৱা হৈছে শাস্ত্ৰত কেৱল মহাপাপেই নহয় ঘৰখনত কেতিয়াও ধনৰ দেৱী লক্ষ্মীয়ে বাস নকৰিব ত্যাগ কৰি ঘৰৰ পৰা গুচি যাব চিৰদিনৰ কাৰণে সেইবাবে আপুনি ঝাৰুৰ সৈতে সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ নিয়মসমূহ মানি চলাটো খুবেই জৰুৰী এই নিয়মসমূহ নীতি নিয়মসমূহ মানি চলিলে আপুনি বিশ্বাস আৰু শ্ৰদ্ধাৰে আপুনি দৈনন্দিন জীৱন যদি পালন কৰে এই নিয়মসমূহ মানি ঝাৰু ব্যৱহাৰ কৰে তেতিয়া আপুনি আৰ্থিকভাৱে উন্নতি হোৱাটো একেবাৰে খাটাং ঘৰখনত সুখ সমৃদ্ধিৰে ভৰি পৰাটো একেবাৰে খাটাং আনন্দৰে আপোনাৰ ঘৰখন ভৰি থাকিব দেৱী লক্ষ্মীও আপোনাৰ ওপৰত প্ৰসন্ন হৈ পৰিব আৰু তেওঁ কিবা আপোনাৰ ঘৰৰ ওপৰত সদায় বিৰাজমান হৈ থাকিব গতিকে এইখিনি কথা আপুনি মানি চলক সুফল অৱশ্যই আপুনি পাব পাৰিব গতিকে আজিৰ ভিডিওটো ইমানেই আছিল আশা কৰো ভিডিওটো চাই নিশ্চয় ভাল পালে যদি ভিডিওটো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিওটো চাই এই কথাখিনি জানি উপকৃত হ'ব পাৰে গতিকে নতুন এটা ভিডিওৰ লগত আপোনালোক সকলোকে লগ পাম আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো ধন্যবাদ